নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 28 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। 2026ৰ 10 মেৰ পাছতেই অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। 2026ৰ 10 মেৰ পাছতে অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। 2026ৰ 10 মেৰ পিছত অসমৰ পৰা উৎখাত কৰা হ'ব বিজেপি চৰকাৰক। এই মুহূৰ্তত জনাই আছো এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। 2026ৰ 10 মেৰ পাছতে অসমৰ পৰা উৎখাত কৰা হ'ব বিজেপি চৰকাৰক। বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে একত্ৰিত হৈ যুঁজিব কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছত নচলিব অনুশাসনহীনতা। প্ৰতিগৰাকী নেতা কাৰ্যকৰ্তাই অনুশাসন মানি চলিব লাগিব। অনুশাসন ভংগ কৰিলে ল'ব লাগিব কঠোৰ ব্যৱস্থা। মাৰ্চ মাহৰ পৰা ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈ যাব প্ৰদেশ কংগ্ৰেছৰ নেতা কৰ্মী। ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ সন্মুখতেই সংকল্প লৈছে প্ৰদেশ কংগ্ৰেছে। বৈঠকৰ পাছতে সাংবাদিকৰ আগত ডাঙৰ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। 2026ৰ 10 মেৰ পাছতে অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। আন এটা খবৰ হৈছে পান মছলা গুটখা প্ৰেমীৰ বাবে এতিয়া বেয়া খবৰ আহিছে। নিষিদ্ধ কৰা হৈছে পান মছলা লগতে গুটখা। সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল গুটখা আৰু পান মছলা। এটা গুৰুত্বপূৰ্ণ খবৰ। কোনো দোকানীয়ে এতিয়াৰ পৰা বিক্ৰী কৰিব নোৱাৰিব পান মছলা গুটখা। গুটখা আৰু পান মছলা বিক্ৰী কৰিলে জেললৈ যাব লাগিব গুটখা বিক্ৰী কৰা পান মছলা বিক্ৰী কৰা দোকানী। গুটখা আৰু পান মছলাক লৈ চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। এটা ব্ৰেকিং নিউজ। গুটখা আৰু পান মছলাৰ বিক্ৰী মজুত লগতে যোগান সকলো নিষিদ্ধ ঘোষণা কৰা হৈছে। সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। ঝাৰখণ্ড চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে 15 দিনলৈ বন্ধ ৰাখিব লাগিব মাংসৰ দোকান। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজিৰ পৰা আগন্তুক 15 দিনলৈ বন্ধ ৰাখিব লাগিব মাংসৰ দোকান। সকলো মাংসৰ দোকান বন্ধ ৰাখিব লাগিব আগন্তুক 15 দিনলৈ। বৌদ্ধ ধৰ্মৰ পবিত্ৰ উৎসৱৰ বাবে পশুবধ আৰু বিক্ৰী নিষিদ্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষ কাৰণতহে বহিৰাজ্যৰ পৰা মাংসৰ আমদানিত দিয়া হ'ব অনুমতি। চিৰিয়াখানাৰ জীৱ জন্তুৰ বাবে মাংস আমদানিৰ বাবেও ল'ব লাগিব অনুমতি। অৱশ্য মাছ বিক্ৰীত নাথাকিব কোনো ধৰণৰ নিষেধাজ্ঞা। মাছ বিক্ৰীত নিৰ্দেশনা নাথাকিলেও ধৰ্মীয় আবেগৰ প্ৰতি সন্মান জনাই বন্ধ ৰাখিবলৈ আহ্বান জনোৱা হৈছে। 28 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চলৈকে বন্ধ ৰাখিব লাগিব দোকানসমূহ। ছিকিমত চৰকাৰে জাৰি কৰিছে এই বৃহৎ সিদ্ধান্ত। আন এটা খবৰ হৈছে কালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা আছিল আৰু সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা অন্ত হোৱাৰ পাছতেই এবাৰ ছাত্ৰ সমাজ অভিভাৱকৰ মাজত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰ পিছতেই ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ তৰফৰ পৰা কেতবোৰ মন্তব্য কৰা হৈছে। সমাজ বিজ্ঞান বিষয় অতিকৈ টান। সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত সুকীয়াকৈ অহাৰ কাৰণেই এইবাৰ ছাত্ৰ সমাজৰ পৰীক্ষাৰ্থী তথা অভিভাৱকৰ মাজত এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে আৰু তাৰ পিছতেই শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কি কৈছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ। সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত অহা প্ৰশ্নক লৈ বিতৰ্ক কৰি লাভ নাই বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। আমি কোনো ভেদভাৱ নাৰাখো বুলি মন্তব্য শিক্ষামন্ত্ৰী গৰাকীৰ। সমাজ বিজ্ঞান পৰীক্ষাত অহা বিতৰ্কিত প্ৰশ্নক লৈ উত্তৰ দিছে শিক্ষামন্ত্ৰী গৰাকীয়ে। সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতত অহা প্ৰশ্নক লৈ বিতৰ্ক কৰি লাভ নাই। এই বিতৰ্ক অনৰ্থক হ'ব। অনাহকত বিতৰ্ক কৰি লাভ নাই। অনাহকত বিতৰ্ক কৰি থকা হৈছে বুলি মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগু। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাই কোনো ধৰণৰ ভেদভাৱ প্ৰশ্ৰয় নিদিয়ে। আমি কোনো ভেদভাৱ নৰখাকৈ সবকা সাথ সবকা বিকাশ নীতি পালন কৰিছো। আমি কোনো ভেদভাৱ নৰখাকৈ সবকা সাথ সবকা বিকাশ নীতি পালন কৰিছো বুলি মন্তব্য শিক্ষামন্ত্ৰী গৰাকীৰ। কেৱল সিমানেই নহয়, ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত বা ভাষাৰ ভিত্তিত কোনো বৈষম্য নহয়। এই জ্ঞান ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আছে নে নাই সেইটোকে টেষ্ট কৰা হৈছে। প্ৰশ্ন কাকত 36 পৃষ্ঠাৰ যাৰ বাবে 15 মিনিট সময় পূৰ্বে প্ৰশ্ন কাকত দিয়া হৈছিল পৰীক্ষাৰ্থীক।
এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে অনাহকত বিতৰ্ক কৰি লাভ নাই বুলি মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ আমি দেখুৱাইছো সমাজ বিজ্ঞানৰ এনে ধৰণৰ 36 পৃষ্ঠাৰ এখন প্ৰশ্ন কাকত আহিছিল এটা প্ৰশ্ন আপোনালোকক দেখুৱাই দিব বিচাৰিছো সমাজ বিজ্ঞান পৰীক্ষাত যি বিতৰ্ক হৈছে এই বিশেষ প্ৰশ্নটোক লৈ এই বিশেষ প্ৰশ্নটো আছিল ধৰা হোক চৰকাৰে ডাম্বুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচ পাতি নিজে বহন কৰিব লাগে এতিয়া প্ৰশ্ন হৈছে ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনে ধৰণৰ ব্যৱস্থা ল'ব পাৰেনে তোমাৰ মতামত ভাঙি ধৰা এই প্ৰশ্নটোক লৈ এতিয়া বিতৰ্কৰ সূচনা হৈছে আৰু তাৰ মাজতেই শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এনে ধৰণৰ প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে সন্ধিয়াৰ আন এটা খবৰ হৈছে জেলৰ ভিতৰতে পবিত্ৰ ৰোজা ৰাখিব লাগিব ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকে এবাৰ ঈদ ৰোজা ৰমজানৰ প্ৰতিটো ৰোজা ৰাখিব লাগিব জেলৰ ভিতৰতে ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকে আমি জনাই আছো বিশেষ খবৰ জেলৰ ভিতৰতে পবিত্ৰ ৰোজা ৰাখিব লাগিব ইউএছটিএমৰ অধ্যক্ষ মহবুবুল হকে জেলৰ ভিতৰতে পবিত্ৰ ৰমজান মাহ পালন কৰিব লাগিব জেলৰ ভিতৰতে নামাজ আদায় কৰিব লাগিব মহবুবুল হকে পবিত্ৰ ৰমজানৰ সকলো নীতি নিয়ম কাৰাগাৰৰ ভিতৰতে পালন কৰিব লাগিব ইউএছটিএমৰ স্বত্বাধিকাৰী গৰাকীয়ে 30 মাৰ্চলৈকে জেলৰ ভিতৰতে সম্পূৰ্ণ ৰমজান মাহটো মহবুবুল হকে ৰোজা ৰাখিব লাগিব জেলৰ ভিতৰতে 31 মাৰ্চ ঈদৰ পবিত্ৰ ঈদুল ফিতৰ পালন কৰিব লাগিব জেলৰ ভিতৰতে মহবুবুল হকে বহুদিনলৈ জেলৰ ভিতৰতে থাকিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহজে খাৰি যাব নোৱাৰে মহবুবুল হক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ আন এটা খবৰ হৈছে 2 লাখৰো অধিক চাকৰি ওলাব অসমত এডভান্টেজ আসাম 2.0 পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 18টাকৈ বৃহৎ ঘোষণা কৰিছে আমি জনাই আছো এটা ডাঙৰ খবৰ এডভান্টেজ আসাম 2.0 লৈ 18টাকৈ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াৰ পৰা ৰাজ্যত প্ৰতি 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 3.0 পূৰ্বে অসমখন হ'ব ঔদ্যোগিক ৰাজ্য দেশৰ আগশাৰীৰ ঔদ্যোগিক ৰাজ্যলৈ পৰিণত হ'ব অসম মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ঔদ্যোগিক পৰিৱেশৰ বিশ্বাস দিছে এডভান্টেজ আসামে অসমৰ বিনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহ্বান জনোৱাক লৈ খলাক লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈদেশিক মন্ত্ৰী এছ জয়শংকৰকো ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আসাম 2.0 8,000 বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এডভান্টেজ আসামত ৰাজ্যৰ সৰ্ববৃহৎ প্ৰদৰ্শনী হৈছে এই প্ৰদৰ্শনীয়ে আত্মবিশ্বাসী অসমৰ প্ৰতিচ্ছবি দাঙি ধৰিছে 2027 চনত আমেৰিকাত হ'ব বৃহৎ ৰোড শ্ব' মুকেশ আম্বানী গৌতম আদানী টাটা গ্ৰুপক কৃতজ্ঞতা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম হ'ব সিমেন্ট প্ৰস্তুত কৰা দেশৰ ভিতৰতে তৃতীয় ৰাজ্য অসম হ'ব গ্ৰীণ ইকোনমি হাব আৰু গুৱাহাটীক কৰা হ'ব মেডিকেল হাব মাতৃ আৰু শিশুৰ বাবে থাকিব সুকীয়া হস্পিটাল 70% MOU আমি ৰূপায়ণ কৰিলেই আমি অসমক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব পাৰিম অহা 5 বছৰত অসমৰ GDP দুগুণ বৃদ্ধি পাব অসমত 2 লাখৰো অধিক লোকে পাব লাভ কৰিব কৰ্মসংস্থাপন এডভান্টেজ আসাম 2.0 লৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 18টাকৈ বৃহৎ ঘোষণা কৰিছে সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে জীৱন্ত সমাধিস্থ 50 জনকৈ লোক প্ৰাণৰ মমতাত এবাৰ চিঞৰ পাখৰ দেখিবলৈ পোৱা গৈছে জীৱন্ত সমাধিস্থ হৈছে 50 জনকৈ লোক ইয়াৰে 7 জনক লগে লগে কৰা হৈছিল উদ্ধাৰ অবিৰতভাৱে চলি আছে উদ্ধাৰ অভিযান আমি জনাই আছো এটা বিশেষ খবৰ পুনৰ প্ৰকৃতিয়ে সংঘাৰী ৰূপ ধাৰণ কৰিছে প্ৰচণ্ড তুষাৰপাতৰ ফলতে ভয়াৱহ হিমস্খলন আৰু ভূমিকম্পৰ পাছতে এক গাৰ্ডম খিয়ৰি উঠা ঘটনা বৰফে পুতি পেলোৱাৰ লগে লগে প্ৰাণৰ মমতাত চিঞৰ বাখৰ কৰিছে লোকসকলে উত্তৰাখণ্ডৰ চামোলি জিলাত ভয়ংকৰ হিমস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে ঘটনাস্থলীলৈ ৰাওনা হৈছে 4খনকৈ এম্বুলেন্স SDRF NDRF লগতে প্ৰশাসনৰ লোক তুষাৰপাতৰ বাবে উদ্ধাৰ কাৰ্য যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে বদ্ৰীনাথৰ সীমান্তত
BROৰ শিবিৰৰ সমীপতে সমাধিস্থ 57 গৰাকী শ্ৰমিক জীৱন্তে সমাধিস্থ হৈছে 50 জনকৈ লোক পৰৱৰ্তী খবৰ হৈছে আজি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এটা বৃহৎ ঘোষণা কৰিছে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ শিক্ষামন্ত্ৰী গৰাকীয়ে কৈছে যে ITIত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ দিছে দশম শ্ৰেণীৰ সমপৰ্যায়ৰ হ'ব ITIৰ সাৰ্টিফিকেট ITIৰ সাৰ্টিফিকেটৰে নামভৰ্তি কৰিব পাৰিব একাদশ শ্ৰেণীত উন্নত মানৰ কাৰিকৰী শিক্ষা দিয়া হ'ব পলিটেকনিকত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে খদৰি কৰিছে এই বিশেষ ঘোষণা চলিত বৰ্ষৰ পৰাই প্ৰৱৰ্তন হ'ব ৰবটিক্স পাঠ্যক্ৰম বিদ্যালয়সমূহত ৰবটিক্স পাঠ্যক্ৰম প্ৰৱৰ্তনৰ ঘোষণা শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ